ডাক্তৰ সকলো পৰীক্ষা নিৰীক্ষা কৰিছে সব ঠিকে আছে কিন্তু সন্তান হোৱা নাই প্ৰত্যেকবাৰ মিলন হওঁতে এই যে হাজাৰ কোটি ব্ৰহ্মজীৱক হত্যা কৰি আছে এই পাপটো কোনে ল'ব সমৰ্পণা ভাৱত যেতিয়া সংসাৰ কৰিব সেইখন সংসাৰত ধ্ৰুৱ ভক্ত প্ৰহ্লাদ এইবিলাক আহিব শ্ৰীমদ ভাগৱত নামখাৰ শ্ৰীমদ ভাগৱত উত্তম শাস্ত্ৰ কিহৰ উত্তম নিগম শাস্ত্ৰৰ উত্তম আমাৰ সংস্কৃত বিশ্ববিদ্যালয়ত বা বিশ্ববিদ্যালয় সংস্কৃত বিভাগত 14টা বিভাগত ডিগ্ৰী দিয়ে শাস্ত্ৰী বুলি কৈ থাকে আগম নিগম কল্প সৰোদয় মাৰ্গ ইতিহাস মীমাংসা ন্যায় নীতি নিৰুক্ত জ্যোতিষ ছন্দ ব্যাকৰণ কল্পতৰ দেই এই 14খন শাস্ত্ৰৰ যিকোনো এখনত স্নাতকোত্তৰ ডিগ্ৰী কৰিলে তেওঁক শাস্ত্ৰী বুলি কোৱা হয় নলবাৰীত কুমাৰ ভাস্কৰ সংস্কৃত বিশ্ববিদ্যালয় নাই জানো কুমাৰ ভাস্কৰ সংস্কৃত বিশ্ববিদ্যালয়ত এই 14খন শাস্ত্ৰৰ ওপৰত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব আৰু মাষ্টাৰ ডিগ্ৰী কৰা মানুহজনৰ কাছে শাস্ত্ৰী বুলি কয় আমাৰ নকয়নে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ সেই 14খন শাস্ত্ৰ আৰু এই 14খন শাস্ত্ৰৰ ভিতৰত এই যে আমি ক'লো আগম নিগম কল্প সৰোদয় এই 14খন শাস্ত্ৰৰ সাৰ হ'ল ভাগৱত শাস্ত্ৰ গোটেই কেইখনৰ সাৰ আৰু এই শাস্ত্ৰখনৰ সম্পূৰ্ণ নাম হ'ল শ্ৰীমদ ভাগৱত শ্ৰী হ'ল ভগৱন্তৰ 8 ঐশ্বৰ্যৰ অন্যতম ঐশ্বৰ্য মানে অলংকাৰ 8টা ঐশ্বৰ্য কি শ্ৰী ইশ ভগ দম জ্ঞান বৈৰাগ্য ত্যাগ এইবিলাক ঈশ্বৰৰ বিশেষ অলংকাৰ আৰু এই অলংকাৰৰ শ্ৰেষ্ঠ অলংকাৰৰ নাম হৈছে শ্ৰী শাস্ত্ৰৰ উত্তম গীতা ভাগৱত নঘোষাত আছে ঠাকুৰ এটাই লিখিছে উপনিষদৰ সাৰ কাৰণে গীতাৰ সন্মুখত শ্ৰী সেইকাৰণে গীতাখন আমি মাতোতে কি বুলি মাতো গীতাৰ নামটো শ্ৰীমদ ভাগৱত গীতা গীতাখনৰ সম্পূৰ্ণ নাম আমি এনে কওঁ দেখোন আজি গীতা পাঠ হ'ব কিন্তু আচলতে ক'ব লাগে শ্ৰীমদ ভাগৱত গীতা পাঠ আমি কৈছোঁ আজি ভাগৱত পাঠ নহয় শ্ৰীমদ ভাগৱত পাঠ গতিকে উত্তম শাস্ত্ৰ হোৱাৰ কাৰণে গীতা আৰু ভাগৱতৰ সন্মুখত শ্ৰী গীতা হ'ল উপনিষদৰ সাৰ আৰু ভাগৱতখন হ'ল এখেতে কি ক'লে সকলো নিগম কল্পতৰ অৰ্থাৎ আগম নিগমকে আদি কৰি যি 14খন মহান শাস্ত্ৰ বজায় তাৰ সাৰ আৰু সেইবাবে ভাগৱতৰ সন্মুখতো শ্ৰী আৰু ক'ত বহিব শ্ৰী ভগৱন্তৰ 40টা বিশেষ নামৰ সন্মুখত শ্ৰী বহিব শ্ৰীকৃষ্ণ শ্ৰী বিষ্ণু শ্ৰী হৰি শ্ৰী মুকুন্দ শ্ৰী গোবিন্দ শ্ৰী অনন্ত শ্ৰী ঐশ্বত শ্ৰী কেশৱ হয়নে এনেকৈ তেওঁৰ 40টা নিৰ্গুণ নাম আছে এই নিৰ্গুণ নামৰ সন্মুখত শ্ৰী বহিব মানুহৰ সন্মুখত কি হ'ব 10 মাহ 10 দিন গৰ্ভত থাকে 3 ধৰণৰ কেঁচুৱা মাতৃয়ে জন্ম দিয়ে ল'ৰা কেঁচুৱা ছোৱালী কেঁচুৱা আৰু নপুংসক বা কিন্নৰ ল'ৰাও নহয় ছোৱালীও নহয় নপুংসক বুলি নকওঁ জানো অৰ্থাৎ ল'ৰাই হওক ছোৱালীয়ে হওক বা কিন্নৰ বা নপুংসক হ'লেও হিন্দীত হিজৰা বুলি কয় ইংলিছত থাৰ্ড জেণ্ডাৰ বুলি কয় তেওঁৰ নামৰ সন্মুখতো শ্ৰী বহিব কেতিয়াৰ পৰা কেতিয়ালৈকে জন্ম হৈ প্ৰথমবাৰ উশাহ লোৱাৰ পৰা শেষ নিশ্বাস ত্যাগ কৰাৰ আগমুহূৰ্তলৈকে শ্ৰী বহিব শেষ নিশ্বাস ত্যাগ কৰাৰ পাছত কিন্তু শ্ৰী নবহে স্বৰ্গীয় সেয়া পৃথিৱীৰ যিকোনো ধৰ্মাৱলম্বীৰে হ'ব হিন্দু মুছলিম বৌদ্ধ খ্ৰীষ্টান বুলি কোনো কথা নাই য'তেই নাথাকক দেই কিন্তু জীৱশ্ৰেষ্ঠ মানুহৰ সন্মুখতহে শ্ৰী গৰু এটা মৰিলে কুকুৰ এটা মৰিলে কিন্তু স্বৰ্গীয় বুলি নকওঁ দেই সেইকাৰণে কি হ'ল উত্তম শাস্ত্ৰৰ কাৰণে গীতা ভাগৱতৰ সন্মুখত ভগৱন্তৰ নিৰ্গুণ নামৰ সন্মুখত জীৱশ্ৰেষ্ঠ মনুষ্যগণ কৃষ্ণই উদ্ধৱক কৈছে বিশেষত মনুষ্যত বিষ্ণু বুদ্ধি কৰি উৰণ বুৰণ গজন ভ্ৰমণ 4 মুঠিৰ ভিতৰত মনুষ্য শ্ৰেষ্ঠ হোৱাৰ কাৰণে নামৰ আগত শ্ৰী বহে শ্ৰেষ্ঠ হৈ মনুষ্যই কি কৰিছে আজি তাৰিখত সেই কথাষাৰ ৰাতিপুৱা বাপজানাই কৈছিল ৰাতিও কৈছে তাকে আমি আলোচনা কৰিম দ্বাদশ স্কন্ধত শ্ৰী পালোঁ তাৰ পাছত কি পালোঁ মতু প্ৰত্যয় শ্ৰীমদ ভাগৱত মত মানে এটা প্ৰত্যয় যিবিলাকে অসমীয়া ব্যাকৰণ আৰু সংস্কৃত ব্যাকৰণ পঢ়িছে বুজি পাব নিৰ্দিষ্টতাবাচক প্ৰত্যয় যি প্ৰত্যয়ে কোনো বস্তুক নিৰ্দিষ্টকৈ বুজায় তা তু হন বুৰ বিলাক বৃন্দ তাৰি তাৰ কোচা নহয় জানো সেইবোৰ হ'ল নিৰ্দিষ্টতাবাচক বিষয় আৰু নিৰ্দিষ্টতাবাচক প্ৰত্যয় ভগৱানক বুজাবলৈ মাত্ৰ এটা হ'ল মতু প্ৰত্যয়
ভগৱন্ত যেহেতু এজনেই বিভূতি বহুত সেইকাৰণে ভগৱানক বুজা প্ৰত্যয় মাত্ৰ এটা এডাল মতুব প্ৰত্যয় বাক্যত ব্যৱহাৰ হ'লে মত ম আৰু খণ্ডত্ব কিন্তু ইয়াত দ হৈছে শ্ৰীমত তটো কিয় দ হ'ল যেতিয়া সন্ধি হয় দুটা শব্দ চশমা যে ধৰক এইটো এটা শব্দ এইটো এটা শব্দ দুটা শব্দ যেতিয়া লগ লাগে ব্যঞ্জন শব্দ প্ৰথম শব্দৰ শেষৰ আখৰটো একে বৰ্গৰ তৃতীয় আখৰলৈকে সলনি হয় প্ৰথম শব্দৰ শেষৰ আখৰটো কি খণ্ডত্ব খণ্ডকাৰ খণ্ড দন্তীয়াতৰ খণ্ড দন্তীয়াত বৰ্গৰ ৩ নম্বৰ আখৰ কি দন্তীয়াত 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 সেইকাৰণে একে বৰ্গৰ তৃতীয় আখৰ দন্তীয়াত হ'ল আৰু দ্বিতীয় শব্দটোৰ প্ৰথম আখৰটো ভাগৱতৰ ভা ভাগৱত শব্দটো শেষৰ শব্দ প্ৰথম আখৰ কি ভা প্ৰথম আখৰটো কি হ'ব দ্বিতীয় শব্দ শেষ হ'ল আগৰ পৰিৱৰ্তন হোৱা আখৰটো তলত বহি পেলাই সেইকাৰণে মত ভা জগত যুগ নাথ জগন্নাথ হোৱা নাই জানো হয়নে চিত যুগ অন্নয় চিন্ময় মৃত যুগ অন্ময় মৃন্ময় বাক যুগ অন্নয় বাংময় সন্ধি হোৱাৰ পিছত শব্দবিলাক সলনি হোৱা নাই জানো সেয়া হ'ল মিশ্ৰ সন্ধি এটা শব্দ যদি ব্যঞ্জন হয় এটা শব্দ যদি স্বৰ হয় তেতিয়া কিন্তু একে বৰ্গৰ শেষৰ আখৰটো সলনি হ'ব বাক যুগ অন্নয় ব্যঞ্জন শব্দ অন্নয় স্বৰান্ত অ নহয় জানো গতিকে স্বৰান্ত অ পিছৰ শব্দ গতিকে স্বৰান্ত অ যদি পিছৰ শব্দত থাকে স্বৰান্ত থাকে অৰ্থাৎ স্বৰবৰ্ণৰ আখৰ যদি থাকে পিছৰ খনত তাহলে প্ৰথম শব্দৰ শেষৰ আখৰটো 5 নম্বৰ আখৰলৈকে সলনি হ'ব বাক যুগ অন্নয় বাংময় ক খ গ ঘ ঙ চিত যুগ অন্নয় ত বৰ্গৰ শেষৰ আখৰ কি হ'ব ত থ দ ধ ন নহয় বা চিন্ময় মৃত যুগ অন্নয় একে শেষৰ আখৰ কি ন মৃন্ময় জগত যুগ নাথ জগন্নাথ নহ'ল জানো এনেকৈ নে তটো ইয়াতে দ হৈছে এইখিনিলৈকে ব্যাকৰণৰ কথা মূল শব্দটো লিখিছে ভাগৱত ভা গ ৱ ত ভাকৰম ভাবুকং ভাৱনা চিন্তা গ পদম জ্ঞেয়ম ৰৈ থকাৰ পৰা আগুৱাই যোৱা গতিলাভ ৱ পদম বৈষ্ণৱম আজি সন্ধ্যা প্ৰাথমিকখনৰ বৃহৎ প্ৰাথমিক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী জিলাৰ অন্তৰ্গত এই বৃহৎ প্ৰাথমিকখনৰ এই চুবুৰীটোত কি পাঠ হৈছে ভাগৱত পাঠ হৈছে এই চুবুৰীটোৰ আজি ভাগৱত পাঠত যিসকল আহিছে তেওঁলোক উৱাব ভকতো হ'ব পাৰে বৈষ্ণৱো হ'ব পাৰে আজি যিখিনি আহিছে ইয়াত তেওঁ পুৰুষ নে নাৰী ডেকা ল'ৰা গাভৰু ছোৱালী প্ৰশ্ন নাই গোটেইখিনি উৱাব তাৰমানে যি তৰণৰ কাৰণে আগবাঢ়ি আহিছে যি নিজকে আগুৱাই লৈ যাবৰ বাবে আগবাঢ়ি আহিছে যি নিজকে ঈশ্বৰৰ চৰণত অৰ্পণ কৰি দিব তেওঁলোক উৱাব তো কি যিখিনি কথা আজি ওলাব যিখিনি কথা গ্ৰহণ কৰিলে আমি নিজকে শুদ্ধ কৰিব পাৰিম আৰু আমাৰ পিছত ভাই ভতিজা যিখিনি আছে সিহঁতকো আমি সিধা ৰাস্তাত আনিব পাৰিম যিখিনি কথা জানিলে মনলৈ অনুশোচনা আহে তাৰ মানে মই ইমান দিনে ভুল কৰি আছিলোঁ তাৰ মানে এনেকৈহে কৰিব লাগে এজনী যদি সধবা বোৱাৰী বিয়া হোৱা 6 মাহো হোৱা নাই কপালত সেন্দুৰ নাই মূৰৰ খেওটা ফলা নাই উৰণি নাই ডিঙিত গামোচা নাই সেনেকৈ জানো অৰ্পণৰ সেৱা কৰিব পাৰিব আয়াগৰাকীয়ে ঘৰত স্বামীৰ জন্মদিন কাৰণে স্বামী আৰ্মিত কাম কৰে স্বামীৰ জন্মদিন কাৰণে সেৱা ধৰিছে ভকত কিন্তু কপালত সেন্দুৰ নাই শিৰত খেওটা নাই মূৰত উৰণি নাই ডিঙিত গলবস্ত্ৰ নাই ভকতে কি ক'ব নহ'ব তুমি ভিতৰত যোৱা কিয় কাৰণ স্বামী যিহেতু জীৱিত আছে তুমি হিন্দু নাৰী হয় নাই শিৰত সেন্দুৰ লাগিব কপালত ফুট লাগিব যেহেতু তোমাৰ বিয়া হৈছে শিৰৰ খেওটা ফালিব লাগিব বিবাহিত নাৰীয়ে সদবাই হওক বিবাহক খেওটা থাকিবই লাগিব কাৰণ বিয়াৰ আগদিনাখন জোৰণত খেওটা ফালি দিছিল যদি বিয়া হোৱা নাই আবিৰ কোনো কথা নাই আৰু গলবস্ত্ৰ লাগিবই তেতিয়াহে সেৱা গ্ৰহণ কৰা হ'ব গতিকে সেইদিনাখন বুজাই দিওঁতে বুজিলেনে অনুশোচনা হ'ব লাগিব অনুশোচনাৰ সমান ডাঙৰ প্ৰায়শ্চিত্ত নাই যি কথা জনাৰ পাছত ভুল কৰা বুলি জানি মনত অনুশোচনা আহে আৰু নিজকে পুৰা সোণৰ দৰে পবিত্ৰ কৰে তাকে তত্ত্ব বুলি কৈছে জীৱনৰ দৰ্শনটো সোণ পুৰিলে ওজনত কমে গুণত বাঢ়ে সোণ যিমানে পুৰিব ওজনত কমিব গুণত বাঢ়িব হয়নে 20 গ্ৰাম সোণ মই সোণাৰীয়ে কৈছে জুখি দিছোঁ চাওক এতিয়া কি বুলি কৈছে সোণাৰী তাত যায় মোক ধুই দিয়ক চাফা কৰি দিয়ক এচিডেদি চাফা কৰি দিব মই এটল মানে সোণ মোৰ ওজন 20 গ্ৰাম মই খাৰু এপাত চাই লওক কিমান এটা কিন্তু পুৰি দিম ওজন কমি যাব চাই লওক 20 গ্ৰাম কিন্তু
পুৰি দিয়াৰ পাছত এখেতৰ ওজন বৰ্মন বাপজানা 18 গ্ৰাম এখেত কিন্তু পুৰা খুন মোৰ তাত মামৰ আছে মানে মহিলা আছে পুৰি দিওঁতে মানে দীপক ব্ৰহ্ম 20 গ্ৰাম আৰু দীপেন বৰ্মন 18 গ্ৰাম পুৰি দিওঁতে কি হ'লগে এখেতৰ কোৱালিটিটো বাঢ়িল গুণটো বাঢ়িল তাৰমানে তাৰ যিটো দাম মূল্য সেইটো বাঢ়িল কিন্তু ওজনত কমিল এনে মোতকৈ এখেতে বয়সত ডাঙৰ হয়তো ঈশ্বৰে ক'লে মই যিমান দিন পৃথিৱীত থাকিম হয়তো মোতকৈ ঈশ্বৰে ক'লে এখেতে কম দিন থাকিব যদি নৰ্মেলি ঈশ্বৰ ভাবি যাই থাকে তাকো যদি বুজি পোৱা নাই ভাবি লওক মই এটা আঙুৰ কেঁচা আঙুৰ নলবাৰীত মেইন বজাৰত মোক 100 টকাত পাব মই যদি বেচা নাযাওঁ এখেত দোকানী কি কৰিবগৈ শুকাই থ'ব আৰু শুকাই থ'লে এখেতৰ নাম খ্ৰীষ্টমিছ হ'ব মোৰ দাম 100 টকা কেজি এখেতৰ দাম 700 টকা আঙুৰ কেঁচা আঙুৰ আৰু পকা আঙুৰৰ নাম 100 টকা কিন্তু এখেত ইমান চতুৰ বেচা নোযোৱা আঙুৰখিনি পেলাই নিদিয়ে শুকাই থয় সি পকাই হওক কেঁচাও আৰু পকা আঙুৰে হওক বা কেঁচা আঙুৰে শুকাই থ'লে তাৰ নাম খ্ৰীষ্টমিছ হয় খ্ৰীষ্টমিছৰ দাম কিন্তু 700 টকা কেজি কিহৰ কাৰণে অভিজ্ঞতা বেছি পালে বুজি কেঁচা আঙুৰ দিলে পকা আঙুৰ দিলে গাখীৰ ফাটি যায় খ্ৰীষ্টমিছ যদি গাখীৰত পেলাই দিয়ে নাফাটে মই কিবা এটা ক'লে গোলমাল লাগি যাব কিন্তু এখেতে নালাগে কিহৰ কাৰণে বুজি বাজি ক'ব পালেনে বুজি এখেতে অভিজ্ঞতাই এখেতক খ্ৰীষ্টমিছ হ'ব শিকাইছে সদায় মনত ৰাখিব বুঢ়া মানুহবোৰ খ্ৰীষ্টমিছৰ নিচিনা ডেকা মানুহবোৰ সোৱাদত মিঠা হ'ব পাৰে কিন্তু টেঙা আঙুৰৰ নিচিনা পালে বুজি সেইকাৰণে মই উঠি অহা প্ৰজন্মক কৈছোঁ এই খ্ৰীষ্টমিছবোৰক সন্মান কৰিব লাগে জীয়াই থাকোঁতে পিতৃ মাতৃক দিবলগীয়া সন্মানখিনি দিয়ক মৰাৰ পিছত সাধাল খাহি মাৰি ভোজ দিলে কোনোবাই ভাল পাব পাৰে আত্মাই সদগতি নাপায় গতিকে সেইটোৱে তত্ত্ব যিয়ে আমাক অনুশোচনা কৰিবলৈ শিকায় যিয়ে আমাক জীৱনত পাৰ হৈ যোৱা সময়ত যিবোৰ আমি ভুল কৰিছিলোঁ তাৰ শুধৰণি কৰিবলৈ শিকায় যিয়ে আমাক মাৰ্জিত হ'বলৈ শিকায় যিয়ে আমাৰ খং কমাই দিয়ে যিয়ে আমাৰ চঞ্চলতা কমাই দিয়ে যিয়ে আমাৰ চিত্তত প্ৰশান্তি আনে পৰমাত্মা যে আমাৰ অন্তৰতে আছে ঈশ্বৰ যে আছে সেয়া বিশ্বাস কৰিবলৈ শিকায় সেই তত্ত্ব আমি কি ক'লোঁ ভাগৱত উভতাকে হওক ত ৱ গ ভা উভতাকে আহিছোঁ অৰ্থাৎ তত্ত্ব বা জীৱনৰ দৰ্শন তেতিয়াহে আমি পাম যেতিয়া আমি ভকত বৈষ্ণৱৰ সংগ ল'ম ভকত বৈষ্ণৱৰ সংগ তেতিয়াহে পাম যেতিয়া আমি জড় চেতনাৰ ঊৰ্ধত চৈতন্য ভাৱনালৈকে আহিম জড় চেতনা মানে হাঁহ বেং গছৰ গুৰি শিল পূজা তাবিজ মাদলি জৰীবদ্ধ তন্ত্ৰ মন্ত্ৰ যন্ত্ৰ হয়নে বলি বিধানকে কৰি যিবোৰ কলি যুগ সাপেক্ষে এই ধৰ্ম সাপেক্ষে নৰতনু দেহা লাভ কৰা সাপেক্ষে অদৰকাৰী নিষ্প্ৰয়োজন অৰ্থহীন মানে অনৈতিক পৰম্পৰা লাগে কিন্তু অদৰকাৰী পৰম্পৰাটো দৰকাৰ নাই নহয় জানো গতিকে যিদিনাখন নিৰৰ্থক অনৰ্থক সংস্কাৰবোৰ এৰিব পাৰিব কুসংস্কাৰ অন্ধবিশ্বাসৰ পৰা নিজকে মুক্ত কৰিব পাৰিব আগুৱাই যোৱাৰ ভাৱনা মনত আহিব সৎসংগ লাভ কৰাৰ চিন্তা মনলৈকে আহিব এনে জড় চেতনাৰ ঊৰ্ধত চৈতন্য ভাৱনালৈকে আহিব কেতিয়া পাৰিব ভটাকাৰে ভাৱনা চিন্তা যেতিয়া সত্য শুদ্ধ হ'ব এতিয়া একাষাৰত ক'ব গ'লে ভাৱনা চিন্তা সত্য শুদ্ধ হ'লে মনৰ চঞ্চলতা নাঘোৱাৰ পাছত চিত্তত যেতিয়া প্ৰশান্তি আহিব তেতিয়া কি হ'বগে শুদ্ধ বিশ্বাস আহিব তাৰমানে যাম নাযাম খাম নাখাম কৰিম নকৰিম আহিম নাহিম নিন্দা স্তুতি উচ্চ নিচ নিন্দনীয় গৰ্জনীয় এইবিলাক সংশয় নহয় জানো দ্বন্দ্ব বুলি কয় সেইকাৰণে বিষ্ণুৱে কৈছে দণ্ডাতীত হ'ব লাগিব মনত যেতিয়া সংশয় নাথাকিব তেতিয়াহে মোক পাব তাৰমানে ইটোও লাগে সিটোও লাগে নহ'ব দুইটা পথৰ এটা আহিব লাগিব কৃষ্ণক পুজিলে পূজা হয় সকলোৰে পৃথকে পুজিলে পূজা কিন্তু যেতিয়া দণ্ডাতীত হ'ব সেই দণ্ডাতীত হ'লে জড় চেতনাৰ ঊৰ্ধত চৈতন্য ভাৱনালৈকে আহিব আমাৰ অসমৰ সেইবোৰ জনজাতি মানুহ অনুসূচিত জনজাতি মানুহ অন্যান্য পিছপৰা শ্ৰেণী ভকত হ'ল কিন্তু ভকত হোৱাৰ আগত কি ইহঁত আছিল মই কোনো জাতিত ধৰি ক'ব খোজা নাই জাতি হওক জনজাতি হওক অনুসূচিত জাতি হওক অন্যান্য মানে ST SC OBC MOBC আদিবাসী এওঁলোক কি কৰি আছিল আগত একশৰণত আছিল জানো
সাপ বেং শিল পূজা এইবোৰত নাছিল জানো কোনোবাই সাপ পূজা কৰে কোনোবাই শিল পূজা কৰে কোনোবাই গছৰ গুৰিত পানী দিয়ে গছত ৰছী বান্ধে কিবা কিবি নকৰে জানো তিনিআলি চকত আউসী অমাৱস্যাত কুকুৰা কাটি বলি দিয়ে এইবিলাক নাছিল জানো সেইবোৰ অদৰকাৰী অনৰ্থক নিষ্প্ৰয়োজন বুলি জানি বুজি যেতিয়া সেইবোৰ পৰিত্যাগ কৰিলে তেওঁলোকো একশৰণত আহিল যাৰ কাৰণে আজি শংকৰদেৱ মাধৱদেৱ হৰিদেৱ দামোদৰ চাৰিজনা মহাপুৰুষৰ শিষ্যৰ নামৰ উপাধিত অকল তেওঁলোকক অনুসৰণকাৰীৰ উপাধিত শৰ্মা গোস্বামী দত্ত কলিতা পাঠক তেওঁলোকৰ লগতে ৰাভা বড়ো খাখলাৰী বাগলাৰী ক্ৰ নাহিল জানো অৰ্থাৎ উপাধি ডাঙৰ কথা নহয় যিসকলে বুজিলে সেইসকলে একশৰণত আহিল সেইটোৱে হ'ল গতি ৰৈ থকাৰ পৰা আগুৱাই নাহিল জানো আমি যদি আগৰ পূৰ্বৰ পৰম্পৰাত লাগি থাকোঁ সেয়া ৰৈ থকা বুজায় এতিয়া সেই পূৰ্বৰ অদৰকাৰী অনৰ্থক নিষ্প্ৰয়োজন সেইবোৰ যদি এৰি আগুৱাব পাৰোঁ তাকে কয় গতি ৰৈ থকাৰ পৰা আগুৱাই যোৱাকে গতি বুলি কয় মৌচন আৰু আগুৱাই আহিলে কি পাব সৎসংগ জীৱনৰ আটাইতকৈ ডাঙৰ লাভেই হ'ল সৎসংগ দুসংগতকৈ নিষ্সংগ হোৱাও ভাল দুসংগতকৈ নিসংগ হোৱাও ভাল কাৰণ সংগৰ দুখত জহন্নামে যায় হয়নে আৰু এই কথা মই কোৱা নাই কৃষ্ণই অৰ্জুনক কৈছেগৈ সংগত কি হয় ধায়াতে বিছায়নো পুংসাম সংগস্তে সুপজায়তে সংগত সঞ্জায়তে কামাম কামাত ক্ৰোধ অভিজায়তে ক্ৰোধত ভৱতি সন্মোহম সন্মোহত স্মৃতি বিভ্ৰম স্মৃতি ভংসাত বুদ্ধিনাশৌ বুদ্ধি নাশাত প্ৰাণেশ্বতী সাংখ্যযোগ দ্বিতীয় অধ্যায় শ্ৰীমদ ভাগৱত গীতা 3:2 নম্বৰ শ্লোক 62 নম্বৰ শ্লোকত কৈছে হে সখা অৰ্জুন যেতিয়া মোক এৰি পৰমাত্মাক এৰি বিষয় বাসনাত ধ্যান কৰিব কেৱল লাগে বিষয় বাসনাত ধ্যান কৰিলে তেওঁ অসৎ সংগ পাব অসৎ সংগত তেওঁ কামনাৰ কথা আলোচনা কৰে অসৎ সংগ মানে কি য'ত বিষয় বাসনাৰ কামনাৰ কথা আলোচনা কৰে কেৱল বেলেগ ঐশ্বৰিক কথা আধ্যাত্মিক কথা নাই সেয়া অসৎ সংগত কামনাৰ কথা ওলালেই বাৰু চৰিতাৰ্থ হ'ব নেকি কামনা যেতিয়া চৰিতাৰ্থ কৰিব নোৱাৰিব মানুহৰ মনত খং উপজে ক্ৰোধ কিন্তু ক্ৰোধ কৰিলেওতো কামনা চৰিতাৰ্থ নহয় হয়নে আকাশত চাং পাতা কথা তেতিয়া তেওঁৰ মনত কি আহিব সন্মোহ পাম নেকি হ'ব নেকি আশাবাদী জীৱ আশাত বন্দী জীৱ আৰু সন্মোহত পৰাৰ লগে লগে তেওঁৰ কি হ'ব স্মৃতি শক্তি ধৈৰ্য সহ্য নোহোৱা হ'ব যেতিয়া স্মৃতি নাশ হ'ব তেতিয়া তেওঁৰ বুদ্ধি নাশ হ'ব বুদ্ধি নাশ মানে আমাৰ 24 তত্ত্বৰ ভিতৰত 22 নম্বৰত বুদ্ধি আছে 24টা যি তত্ত্ব আছে আমাৰ দেহত প্ৰকৃতিৰ তাৰ ভিতৰত 22 নম্বৰত বুদ্ধি এই বুদ্ধিৰ 8টা ভাই ককাইৰ ভিতৰত 7টাই বেয়া আৰু 7টাই তাক সংগ দিব অথবুদ্ধি হতবুদ্ধি মন্দবুদ্ধি কুবুদ্ধি দুৰ্বুদ্ধি বাকবুদ্ধি জল্পবুদ্ধি কল্পবুদ্ধি এই 7টা বেয়া বস্তু তেওঁক লগ দি তাক দুৰ্যোধন দুষাখন শকুনিৰ সংগী কৰিব দুৰ্যোধন মানে যাৰ অন্যায়ভাৱে অৰ্থ উপাৰ্জন কৰে সেইজন হ'ল দুৰ্যোধন বেলেগৰ বস্তুক যেনে তেনে লাগে দুষাখন যি নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰে শকুনি যি জাল পাতি বেলেগক ফান্দত পেলায় সেইসকলৰ সংগী হ'ব আৰু 8টা বুদ্ধিৰ ভিতৰত এটাই ভাল সুবুদ্ধি বা বাসুদেৱ বুদ্ধি সি এৰা দিব যেতিয়া দুৰ্বুদ্ধিয়ে ক্ৰিয়া কৰিব সুবুদ্ধি বাসুদেৱ বুদ্ধিয়ে এৰা দিব আৰু তেওঁ তেতিয়া কি হ'ব এটা প্ৰজন্ম নাশ হ'ব আৰু এনেকৈ কৃষ্ণই অৰ্জুনক বুজনি দিছে আপোনাক সবে কিতাপখন পাঠ কৰিলে নহয় বুজিবচোন দেই আৰু গৰুৱে এটা কাম কৰে গৰুৱে মহে আৰু ছাগলীবোৰে প্ৰথমতে লপকৈ ঘাঁহ পাত খায় তাৰপিছত যেতিয়া জিৰণি লয় পাগলে আপোনালোকে কেতিয়াবা এটা বা দুটা ঘোষা লৈ পাগলিবচোন কিনো ক'লে মাধৱদেৱে এটা পদ লৈ পেলাই পাগলিবচোন কি ক'লে শংকৰদেৱে বাৰে বাৰে ৰোমন্থন কৰি থাকিব অৰ্থটো নিজৰ মনতে পাব বুঢ়া মানুহখিনি যিসকলে আমাতকৈ 20 বছৰমান ডাঙৰ তেওঁলোকে যেতিয়া সৰুতে LP স্কুলত পঢ়িছিল তেতিয়া এখন গণিত পাইছিল যাদৱ পাটিগণিত যাদৱ নামৰ যিজন মানুহে পাটিগণিতখন লিখিছিল 9 বাৰ মেট্ৰিক ফেল কৰিলে
9বাৰ মেট্ৰিক ফেইল কৰিলে তাৰপিছত তেওঁ প্ৰধান শিক্ষকে ক'লে যাদৱ এইবাৰ কিন্তু তোমাক শেষ সুযোগ দিছোঁ ইয়াৰ পিছত কিন্তু তোমাক পৰীক্ষা দিব নিদিওঁ আৰু এইবাৰ যদি পাছ নকৰা তুমি কিন্তু আণ্ডাৰ মেট্ৰিক হৈ থাকিবা এইবাৰ তেওঁ চিন্তা কৰিলে যে মই কিহৰ কাৰণে অংক পাছ কৰিব পৰা নাই গণিতত মই 10 নম্বৰো নাপাওঁ গণিতখনকে মুখস্থ কৰি পেলালে আৰু তেওঁ গণিতত ইমান চোকা হ'ল সেইবাৰ পাছ কৰাই নহয় তেওঁ গণিতেই লিখি পেলালে হয়নে ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ ব্যৰ্থতাই সফলতাৰ চাবিকাঠি কিন্তু মই এই বুলি কওঁ ব্যৰ্থতাই জীৱনৰ সফলতাৰ প্ৰথম খলপা ফেইলাৰ ইজ দ্য ফাৰ্ষ্ট ষ্টেপ অফ দ্য ছাকচেছ টমাছ আলভা এডিছন নামৰ বিজ্ঞানীজনে বহুবাৰ চেষ্টা কৰাৰ পাছতহে এই যে লাইটৰ বাল্বটো আৱিষ্কাৰ কৰিছিল লোহা দি চালে সোণ দি চালে তাম দি চালে প্লেটিনাম দি চালে বাল্বটো নজ্বলে কাৰণ এইবিলাক আগৰ বিজ্ঞানীবিলাকে দি পেলাই ব্যৰ্থ হৈছে শেষত যেতিয়া টাংষ্টেন নামৰ ধাতুডালৰ ফিলামেণ্টডাল দিলে লাইটটো জ্বলি উঠিল তেওঁ বাৰে বাৰে ব্যৰ্থতা হোৱাৰ পাছত সফলতা লাভ নকৰিলে জানো গতিকে ব্যৰ্থতা লাভ কৰিলেও আপোনালোকে প্ৰচেষ্টা এৰি নিদিব খালি এইটোৱেই ধ্যান ৰাখক কি কাৰণত মই সফল হ'ব পৰা নাই যিসকল ছাত্ৰ ছাত্ৰীয়ে সফল হ'ব পৰা নাই মোৰ অনুৰোধ তেওঁলোকে নিজকে সোধক মই বিফল কিয় হৈছোঁ আৰু দেখিব তেওঁলোকো এদিন সফল হ'ব গতিকে তত্ত্বটো লাভ কৰিব লাগিলে আমাৰ ভাৱনা চিন্তা সত্য শুদ্ধ হ'লে এজন ব্যক্তিয়ে যেতিয়া মনৰ চঞ্চলতাক দমন কৰিব পাৰিব চিত্তত প্ৰশান্তি আহিব মনত সুদৃঢ় বিশ্বাস আহিব একান্ত চিত্ত হ'ব এই যুগ সাপেক্ষে কলি যুগ সাপেক্ষে নৰতন দেহা লাভ কৰা সাপেক্ষে এই যুগৰ কৰণীয় কৰ্ম হিচাপে অকৰণীয় নিষ্প্ৰয়োজন অদৰকাৰী ক্ৰিয়া কাণ্ড পৰম্পৰা এৰিব পাৰিলে তেওঁ জড়চেতনৰ ঊৰ্ধত চৈতন্য ভাৱনালৈ যাব অৰ্থাৎ তেওঁ আগুৱালে আৰু যেতিয়া চৈতন্য ভাৱনালৈ আহিব সৎসংগ নিজেই ধৰা দিব হয়নে আৰু সৎসংগ যেতিয়া নিজে ধৰা দিব জীৱনৰ দৰ্শনটো পাব আমি আজি 34 বছৰ আগলৈকে আজিৰ পৰা 34 বছৰ আগলৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী নাছিলোঁ শ্ৰীমন্ত শংকৰদেৱ সংগীও নাছিলোঁ ভকতো হোৱা নাছিলোঁ আমি সেই কৰ্মকাণ্ডৰ খাপ বেংখিল বুজাত ব্যস্ত আছিলোঁ জনজাতীয় মানুহ আমাৰ ঘৰত তেতিয়া ভকত নগৈছিল তেতিয়া আমি মাত্ৰ আমি 11 জনজাতীয় মানুহ গুৱাহাটীত আমি থকাতে তেতিয়া দেউতাক সোধোঁ আমাৰ ঘৰত ধুনীয়া ধুনীয়া ভকতবোৰ কিয় নাহে আমাৰ ঘৰত নাম প্ৰসংগ কিয় নহয় পাঠ প্ৰসংগ কিয় নহয় তেতিয়া দেউতাই এষাৰ কথা কৈছিল যাৰ বিজুলী সংযোগ নাই ইলেক্ট্ৰিফিকেশ্যন কানেকশ্যন নাই তাৰ ঘৰত কেৰাচিন তেলৰ লেম্প চাকি জ্বলিবই বুজি পাইছেনে ককা দেউতা এনেকুৱা আছিল মাৰোৱাৰী দোকানত গৈছে গৈ পেলাই ফেঞ্চি বজাৰত দেখিছে গৰমৰ দিন ফেন চলি আছে ধুনীয়াকৈ ফেন চলিছে ককা দেউতাই ভাবিলে কি বিচনীৰে বিচিলেতো টোপনি যাওঁতেতো পাহৰি যাওঁ হয় নাই এনেকুৱা এখন ফেন যদি মোৰ ঘৰতো থাকিলেহেঁতেন আৰু ককা দেউতাই মাৰোতে কৈছে এইটো লাগে মোক হেই এইটো কেনেকৈ দিম এইটোতো মই লগাইছোঁ তেতিয়া দোকানীতে কৈছে এনেকুৱা বস্তু তোমাক দিম তেতিয়া দেখুৱালে ককা দেউতাই ভাবিলে যে চিলিঙত এডাল বাঁহত বা কাঠত এইখন লগাই থ'লে নিজে নিজে ঘূৰিব আৰু ককা দেউতাই ফেন এখন কিনি আনিলে তেতিয়াৰ দিনত বোলে 15 টকা মানে এতিয়া 1500 টকা ফেনখন আনি চিলিঙত লটকালিছে ঘূৰা নাই আৰু এই যে ঢেঁকী দিওঁতে যে উখনি হেৰিডালে যে বৰাই দিয়ে যে এনেকৈ কৰিব সেইডাল লৈ পেলাই কোবাই কোবাই ফেনৰ বেকা কৰি দিছে আৰু 2 দিন পিছত যাই পেলাই মানুহটো কৈছেগৈ আগৰৱালা ভাই তইতো মোক ঠগালি বুলি কিয় মোক 15 টকাটো ঘূৰাই দে ফেনৰ পাখি মই কোবাই বেকা কৰি দিলোঁ বতাহটো লাগা নাই ঘূৰা নাই এইটো তই ভাল বস্তুটো লগাইছে মোক বেয়া বস্তুটো এইটোকে খুলি দে তেতিয়া দোকানীটো কৈছে আপোনাৰ কানেকশ্যন আছেনে নাই কাৰেণ্টৰ বোলে নাই কেনেকৈ ঘূৰিব কানেকশ্যন নহ'লে এইটো কেৰাচিন তেলত ঘূৰা বস্তু নহয় নহয় তেতিয়া ককাই বুজিলে যে কাৰেণ্ট লাগিব কাৰেণ্ট নাথাকিলে এইটো নহয় তেওঁ কাৰেণ্ট কিন্তু বুজি নাপায় তেওঁক বুজাইছে ইয়াত এখন বৰ্ড থাকিব কানেকশ্যন থাকিব এটা চুইচ দিলে লাইট জ্বলিব এটা চুইচ দিলে ফেন চলিব এটা চুইচ দিলে ফ্ৰিজৰ বস্তু ঠাণ্ডা হ'ব এটা চুইচ দিলে ইস্ত্ৰিটো গৰম সেইদিনাখন বোলে ইস্ত্ৰি দেখাই নে ফ্ৰিজ দেখাই নে ককাই
হয়নে সেইদিনাখন ককাই বুজিলে কাৰেণ্ট নহ'লে ফেন নুঘূৰে আৰু সেই কথাকে দেউতাই ক'লে ককাৰ কথা নি এই শুন বাপু যাৰ ঘৰত কাৰেণ্ট নাই তাৰ ঘৰততো কেৰাচিন তেলৰ লেম্প চাকি জ্বলাবই লাগিব হয়নে তে আমাৰ ঘৰত কেতিয়াও তেতিয়া দেউতাই গাই এজনী বেছি কানেকশ্যন ল'লে কাৰেণ্টৰ কানেকশ্যন লওঁতে আমাৰ লাইট ফেন চলা হ'ল কিন্তু ফাগুন মাহ অহাৰ লগে লগে বৰদৈ চিলা আহে আকৌ লাইট গুচি যায় তেতিয়া আমি দেউতাক সুধিলোঁ কাষৰ বিল্ডিংবিলাকত যে লাইট জ্বলি আছে দুখীয়া মানুহবিলাকৰ তাতহে যায় নেকি তেতিয়া দেউতাই কৈছে সেই মানুহবিলাকৰ ঘৰত এটা বাকচ আছে বাকচটো থকাৰ কাৰণে তেওঁলোকৰ লাইট নাযায় বোলে বাকচটো কি বোলে কালি মই সুধি আহিম দেউতাই সুধি আহি পেলাই ক'লে সিহঁতৰ ঘৰত ইনভাৰ্টাৰ নামৰ বস্তু এটা আছে বোলে আমাৰ ল'ব লাগে দেউতাই আৰু দুজনী গাই বিক্ৰী কৰিলে পইচা নাছিল মাক ক'লে অলপ দিয়া মায়ে দিলে এইবাৰ ইনভাৰ্টাৰ আনিলে ইনভাৰ্টাৰ থকাৰ পিছত এতিয়া আমাৰ লাইট নাযায় ইনভাৰ্টাৰ থকা মানুহ ঘৰৰ যেনেকৈ আৰু লাইট নাযায় বতাহ বৰষুণ দিলেও সেনেকৈ ভকত হোৱাৰ পাছত ভকতৰ অভাৱ নহ'ব তাৰ পাছত মোহন মহন্ত অচ্যুত মিশ্ৰ বংশী বড়ো এনেকৈ তিনিজন মহাপুৰুষ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগৰ পদাধিকাৰ এখেতসকলে প্ৰচাৰৰ কাৰণে আমাৰ ঘৰত কিবা কাৰণত সোমাল আৰু দেউতাই সন্মতি দিলে অৰ্থাৎ আমাৰ ঘৰত লাইটৰ কানেকশ্যনো নহয় একেলগে ইনভাৰ্টাৰো হৈ গ'ল আৰু এতিয়া আমি ঘৰত থাকোঁ নাথাকোঁ যি ভকতেই নাযাওক চানমাৰী গুৱাহাটীত সিফালে কিবা কামত আমাৰ ঘৰত সোমাবই গতিকে যে যোৱা 34 বছৰে আমাৰ গৃহত ভকতৰ অভাৱ হোৱা নাই কিয় কাৰণে ইনভাৰ্টাৰ থকাৰ পিছত কাৰেণ্ট নাযায় পালেনে বুজি যেতিয়ালৈকে আমি তাৰমানে ল'ৰাটো বা ছোৱালীটো সৰু লেতেৰা হৈছেগৈ মাকে ধুৱাই পখলাই আকৌ গাখীৰ নিদিয়ে জানো হয়নে আমিও মানুহ আমাক শ্ৰীমন্ত শংকৰদেৱ সংঘই সংঘৰ সংবিধান অনুসৰি আমাক ধুৱাই পখলাই কোলাত লৈ গাখীৰ দিলে মাকে দিয়ে এতিয়া আমাৰ মাজত আমি জনজাতি মানুহ বুলি কিবা ভাৱনা আছে নেকি নাই তাৰমানে আমাৰ পৰিয়ালটো ৰৈ থকাৰ পৰা আগুৱাই গ'ল আগৰ যদি সেই সাপ পেংখিল পূজা অমাৱস্যা আউসীত মানে কুকুৰা গাহৰি কাটি যদি বলি দি থাকিলেহেঁতেন আমাক জানো আপোনালোকে পালেহেঁতেন আপুনি আমাক পালেহেঁতেন আমাৰ দেউতাহঁত ককাহঁত আগুৱাই আহিলে নাই যদি তাতেই থাকিলেহেঁতেন ৰৈ থাকিলেহেঁতেন গ নহ'লহেঁতেন গ মানে গতি লাভ হয়নে কিন্তু এতিয়া উভতাকে কওঁ জনজাতীয় মানুহবোৰ আদিবাসী মানুহবোৰ আজি যেনেকৈ নিজে গম পায় উন্নতি লাভ কৰিবৰ বাবে শিক্ষাই দীক্ষাই সংস্কাৰে যেনেকৈ আগুৱাই আহিলে অখাদ্য এৰি অবস্তু এৰি কুসংস্কাৰেৰি কিন্তু এতিয়াও বহুত জেনেৰেল মানুহ এৰিব পৰা নাই উভতাকে ঘৰত নাখায় মাছ মাংস কিন্তু ৰিচিপশ্যনত আমিষ দিয়া কুসংস্কাৰ গঢ়ি তুলিলে পাইছেনে বুজি গতিকে আমি কোনফালে গৈছোঁ আগুৱাইছোঁ নে পিছুৱাইছোঁ নিজকে সুধি চাব ৰিচিপশ্যন নামৰ শব্দটোৱে আমাক এতিয়া ভকতক বিপাঙত পেলাইছে এঘৰে কৈছে অবা ভাল খবৰ আছে কি ছোৱালীজনীয়ে APSC পাছ কৰিলে তাৰমানে হাকিম হ'ব আৰু ভাল খবৰ আছে কি অহা বহাগত বিয়া কিন্তু এটা ধৰ্ম সংকটত পৰিছোঁ কি বোলে ছোৱালী যেতিয়া হাকিম হ'ল মেজিষ্ট্ৰেট হ'ল এতিয়া তেওঁৰ ডাঙৰ ডাঙৰ লগৰ অফিচাৰবিলাক বিয়াত আহিব তেওঁলোকে দালি ভাত খাব আহিবনে তাৰমানে আমাক অনুমতি বিচাৰিছে সমাজত যে হাতী বাঘ ভালুক আৰু জিৰাফ দিব বিচাৰিছোঁ আৰু যদি পাওঁ গৰু দিম মই নামবিলাক সলাই দিছোঁ মোক গৃহস্থ কৈছে বাপেকে ছোৱালী বাপেকে হাতী বাঘ ভালুক আৰু জিৰাফ দিম আৰু যদি পাওঁ গৰু দিম তাৰমানে বুজি পাইছে নহয় এতিয়া মই তেখেতক কি ক'ম মই ক'ম ডাঙৰীয়া আপোনাৰ ছোৱালীৰ লগত মাৰোৱাৰী ছোৱালী এজনীও ৰাজস্থানৰ মাৰোৱাৰী ছোৱালী এজনীও APSC পাছ কৰিছে আৰু মেজিষ্ট্ৰেট হৈছে এটা मारवाड़ी मानुजने तेवर समाजत कब नेकी भाई और बहनों देवी और सज्जनों हमारा बेटी की शादी आ रही है। अभी बेटी तो कलेक्टर हो गया, कलेक्टर बोली गए हाकिमों, बेटी तो अभी कलेक्टर हो गया। अभी बेटी के साथ जो नौकरी करने वाला बड़ा बड़ा अफसर है वो लोग तो आएगा ना, वो लोग क्या दाल भात और रोटी खाने के लिए आएगा। हम वो लोग को संतुष्ट करने के लिए सीरिया घर से हाथी शेर और गंडा भी लाएगा। एनेके कब नेकी मारवाड़ी तो चिंता
অসমীয়া মানুহৰ চিন্তা যে ছোৱালী হাকিম হ'ল মেজিষ্ট্ৰেট হ'ল গতিকে ছোৱালীক আশীৰ্বাদ দিবলৈকে ছোৱালীৰ বিয়াত আহা বা ল'ৰা ডাঙৰ চাকলে ল'ৰাৰ লগত অহা মানুহবিলাকক সন্তুষ্ট কৰিবৰ কাৰণে আমি হাতী বাঘ ভালুক আৰু গড় দিম মাৰোৱাৰী মানুহে কিন্তু সেনেকৈ নাভাবে ইউপিত গৈছোঁ ইউপিৰ হিন্দু মানুহৰ ঘৰত মাছ মাংস নবনায় বিহাৰত হিন্দু মানুহৰ ঘৰত মাছ মাংস নবনায় ৰাজস্থানত আৰু হাৰিয়ানাত যিবোৰ সঠিক তাৰমানে তথাকথিত নিম্নবৰ্গৰ মানুহ তেওঁলোকেহে আমিষ ভোজন কৰে হয়নে গৰু ছাগলী ঘোঁৰা মহ হৰিণে হুপি পেলাই পানী খায় হয়নে সিংহ বাঘ কুকুৰ শিয়াল হায়েনা চেলেকি পানী খায় যিবিলাক মাংসহাৰী প্ৰাণী তেওঁলোকে চেলেকি পানী খায় যিবিলাক তৃণভোজী প্ৰাণী তেওঁলোকে হুপি পানী খায় আমি এতিয়া চেলেকি খাওঁ নে হুপি খাওঁ হুপি খাওঁ তাৰমানে আমি তৃণভোজী প্ৰাণী হৈ আমি আকৌ মাংসহাৰীৰ কেৰেক্টাৰ লৈছোঁ ভাবক হয়নে দাঁত যাৰ সমান তেওঁলোকে ঘাঁহ খায় বা তৃণভোজী আমাৰ দাঁত সমান নহয় জানো দুই পাৰি গৰুৰ দাঁত সমান ম'হৰ দাঁত সমান হৰিণৰ দাঁত সমান ছাগলীৰ দাঁত সমান যাৰ দাঁতবোৰ সমান তেওঁলোকে শাক পাত খাব লাগে তেওঁ মাংসহাৰী নহয় আমি স্বভাৱ সলনি কৰিছোঁ খাদ্য সলনি কৰিছোঁ সেইকাৰণে আমাৰ চিন্তা বেয়া চৰিত্ৰ বেয়া ভাৱনা বেয়া কামনা আৰু লোভে আশ্ৰয় লৈছে দিব্যগুণে আমাক এৰা দিছে দিব্যভাৱে তেতিয়া এৰাই দিব যেতিয়া তৃণ মানে শাকাহাৰীৰ ঠাইত যেতিয়া মাংস হাৰিব শাকাহাৰী ঠাইত মাংস হাৰিলে দিব্য ভাৱনা এৰা দিয়ে ক্ষমা দয়া মৰ্যাদা কৃপা হয়নে সময়ানুৱৰ্তিতা নিয়মানুৱৰ্তিতা সহ্য ধৈৰ্য লজ্জা বিনয় এইবোৰ দিব্যভাৱে নিজে এৰা দিব যেতিয়া আমি মাংসাহাৰী হওঁ খাদ্য কেনেকুৱা ভাল হ'ব যে ল'ৰা ছোৱালী দেখোন কথাই নুশুনে অমুকে নকৰে কয় নে নকয় কিহৰ কাৰণে কৈছে খাদ্য দেখে খাদ্য যদি ঠিক ঠাক নকৰে তে কি কৰিব লাগিব আমি এইখনেই হওক নামঘৰৰ স্থাপনাই হওক নামঘৰৰ শৰাইখনত যি বস্তু দিওঁ তেনেবোৰ বস্তু যেতিয়া ঘৰতো ব্যৱহাৰ হ'ব শৰাইখনত যিবোৰ বস্তু নিদিওঁ সেইবোৰ বস্তু ঘৰত ব্যৱহাৰ নহ'ব এতিয়া ঘৰখনো নামঘৰ হৈ যাব যিবোৰ কথা আমি নামঘৰত নকওঁ সেইবোৰ কথা যেতিয়া ঘৰত নোকোৱা হ'ম ঘৰখনেই স্বৰ্গ হৈ যাব যেতিয়া আমি অনবৰতে ভাবিম মোৰ লগত ঈশ্বৰ আছে এই বুলি ভাবকচোন তাৰ প্ৰমাণ কি ঈশ্বৰ থকাৰ কাৰণে মই দেখা পাই আছোঁ ঈশ্বৰ থকাৰ কাৰণে শুনি আছোঁ ঈশ্বৰ থকাৰ কাৰণে মই গোন্ধ পাইছোঁ নাথাকিলে মই একো নাপাম ঈশ্বৰ যে আছে তাৰে প্ৰমাণ এটা মৰাশ মৃতদেহ চোতালত থৈ দিছে তেওঁ কথা ক'বনে শুনা পাবনে দেখা পাব ঈশ্বৰে এৰা দিয়া শৰীৰটো সেইকাৰণে নশ্বৰ দেহ নয় তৎপুৰুষ অব্যয় বা ক্ষমা ন ঈশ্বৰ নশ্বৰ হোৱাৰ পিছত কাণেৰে নুশুনে চকুৰে নেদেখে নাকেৰে গোন্ধ নলয় উশাহ নলয় হাঁচি নামাৰে গোন্ধ নাপায় মুখেৰে কথা নকয় কাণেৰে নুশুনে নহয় জানো এইবোৰ ৰমন সেয়ে কথা ক'লে বুজি গতিকে আমি প্ৰতি মুহূৰ্ততে ভাবক ঈশ্বৰ আছে বুলি ভাবক নাই বুলি নাভাবক যি নাই বুলি ভাবে তেওঁ নাস্তিক আৰু নাস্তিকে কেতিয়াও ঈশ্বৰক নাপায় ইয়াৰ পিছত লিখিছে শ্ৰীকৃষ্ণাই নাম শ্ৰীত আমি বুজিলোঁ কৃষ্ণায় কৃষ যোগ স্নিক যোগ অয় কৃষ্ণায় কৃষ মানে কৰ্ষণ কৰা স্নিক মানে আনন্দ অয় মানে হৃদয়ত পৰমতা হিচাপে আদৰি লোৱা কৃষ মানে কৰ্ষণ স্নিক মানে আনন্দ অয় মানে হৃদয়ত পৰম দেৱতা হিচাপে আদৰি লোৱা কৃষ্ণায় নম বিয়াৰ দিনাখন কইনাৰ পদূলিত উপস্থিত হোৱা দৰাক কইনাৰ ভায়েকে বা ভনীয়েকে ভৰি ধুৱাই দিয়াৰ পাছত কইনাৰ পিতৃয়ে বা মাতৃয়ে গৰম দিন হ'লে বিচনীৰে ঠাণ্ডা দিন হ'লে পানেৰে বিষ্ণুস্বৰূপ বৰ সোমাই আহা বুলি কয় আদৰি নানে জানো লাগে সদায় চিনি পোৱা দৰাটোৱে হওক লাগে জীয়েকক টিউশ্যন কৰা মাষ্টৰটোৱে হওক সিওতো দৰা হৈ যাব পাৰে সদায় চিনি পোৱা ল'ৰা হ'লে তাক কি কয় সোমাই আহা কি বুলি বিষ্ণুস্বৰূপ বৰ সেনেকৈ ভাগৱতৰ আগলি পাততেই ভাগৱতৰ নঙলাতে বিয়া খেলিখিলে শ্ৰীকৃষ্ণ নাম অৰ্থাৎ তোমাক মই পাতনিতেই পদূলিতেই নঙলাতেই পৰম দেৱতা হিচাপে আদৰি লৈছোঁ মাধৱদেৱে তাকে লিখিছে প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিলে নহয় সেইটো আদৰণি ঘোষা তাৰমানে হৃদয়ত ঈশ্বৰক পৰম দেৱতা হিচাপে আদৰি লৈছে দেই ইয়াৰ পাছত আমি কি পাম
উ নমো ভগৱতে বাসুদেৱ। উ হ'ল বেদৰ প্ৰণৱ ধ্বনি। নটোৱে কৈছে অগতিৰ গতি ত্ৰিজগত পতি। মত ওকাৰে মোটোৱে কৈছে মোহগ্ৰস্ত হৈ আছোঁ আমি, তুমিহে তৰাব পৰা কেৱল স্বামী। মায়াৰ 5টা পৰ্ব আছে, ওম, মোহ, মায়ামোহ, তামিশ্ৰ, অৰ্ধতামিশ্ৰ। 5খন জাল আছে। মাছমৰীয়াবিলাকে, কৈবৰ্ত মানুহবিলাকে নদীত মাছ নামানে জানো? বৰনদীত পগলা দিয়াত আপোনালোকে দেখা নাই জানো মাছ মাৰে যে? ঘোগানদীতো দেখা পাইছে। কি কি জাল মানে? আশ্ৰা জাল, শেৱালি জাল, ঘঙি জাল, ঘাটলাঙি জাল, পৰঙি জাল, আকাশী জাল, নহয় জানো? হয়নে? গতিকে ঠিক সেনেকৈ মায়াৰ 5খন জাল, ওম, মোহ, মায়ামোহ, তামিশ্ৰ, অৰ্ধতামিশ্ৰ। তাৰ ভিতৰত মোহটোৱে ডাঙৰ জাল। এই মোহত বন্দী হোৱাৰ কাৰণে আমাৰ যত গণ্ডগোল। বিহুৰ দিনাখন থাপনাত নতুন গামোচা দিয়ে, নিজেও থাপনাত দিয়াৰ পাছত জ্যেষ্ঠক দিয়াৰ পাছত কনিষ্ঠই নতুন বস্ত্ৰ ল'ব লাগে। বিহুৰ দিনাখনো যদি ধনী মানুহ এজনে ফাটা গেঞ্জি এটা পিন্ধি থাকে, গম পাব তেওঁৰ মোহ আছে। দুখীয়া মানুহৰ কথা কোৱা নাই যাৰ পিন্ধিব লাগে নাই। কোটিপতি ধনী মানুহ এজনেও যদি ফাটা গেঞ্জি এটা পিন্ধি থাকে, লেচা কানি কাক কয় জানে নহয়? ৰাতিপুৱা সুধিছিলোঁ আহি আছে। গেঞ্জিৰ 4টা ফুটা থাকে, ডিঙিৰ, পেটৰ, সোঁহাত, বাওঁহাত, এই 4টাতকৈ ফুটা বেছি হ'লে তাক লেচা কানি বোলে। লেচা কানি কৰিব পৰা গেঞ্জি এটা যদি বিহুৰ দিনাখনো পিন্ধি থাকে, গম তাৰ মোহ। ফাটা গেঞ্জিটো যদি এৰিব পৰা নাই, দেহাটো কি কৰিব? মোহগ্ৰস্ত হৈ আছোঁ আমি, তুমিহে কেৱল তৰাব পৰা স্বামী। নমো ভগৱতে। ভজন ভক্তিত ভয় বিমোচন। যেতিয়ালৈকে এই কথাটো বুজি নাপায় আত্মাৰ মৃত্যু নাই, দেহটোৰহে মৃত্যু। দেহৰ জন্ম হয়, ল'ৰা হ'লে ডেকা হয়, ছোৱালী হ'লে গাভৰু হয়, ল'ৰা হ'লে বাপেক হ'ব, ছোৱালী হ'লে মাক হ'ব, নহয় জানো? আৰু শেষত গৈ বৃদ্ধ হ'ব, পৃথিৱীৰ পৰা বিদায় ল'ব যদি স্বাভাৱিকভাৱে চলি থাকে। দেহটোৰ জন্ম হয়, দেহটো বৃদ্ধ হয়, দেহটো জৰাগ্ৰস্ত, দেহটোৰ বেমাৰ হয়, আত্মাৰ বেমাৰো নহয়, জন্মও নহয়, মৃত্যু নাই। অলপ পাছত পাম। দেহতে আছা তুমি হুঁয়া দেহহীন, যেন অগ্নি থাকন্তেও কাষ্টত কৰি ভিন্ন। চকু, কাণ, নাক, জিভা, বাক, পানী, পাত, পায়ু, উপস্থক, ক্ষিতি, অপত, তেজ, মৰুদ, বোম, ৰূপ, ৰস, শব্দ, স্পৰ্শ, গোন্ধ, মন, বুদ্ধি, অহংকাৰ কাৰোৰ লগত আত্মাই লগ লাগি থকা নাই। জিভা, কিডনী, লিভাৰ, পেংক্ৰিয়াছ, অগ্নাশয়, ক্ষুদ্ৰান্ত, বৃহদান্ত, অস্থি, মজ্জা, মধ্যস্থতা, তলপেট, ওপৰপেট, ভৰি, হাত ক'তো লাগি থকা নাই। কচু পাতত যেনেকৈ পানীটো আঠা লাগি নাথাকে, ঠিক এনেকৈ আছে দেহতে, কিন্তু দেহত সি তেল পানী হৈ থাকে। দেহতে আছা তুমি দেহহীন। উদাহৰণ কি দিছে? যেন অগ্নি থাকোঁতে কাষ্ঠটো কৰি ভিন্ন। ফাগুন মাহত, চ'ত মাহত বাহে বাহে ঘনী খাই অৰণ্যত জুই লাগে, কিন্তু বাঁহডালৰ ওপৰত জুই লাগি থাকে নেকি? বাদ দিয়ক। সন্ধ্যা চকৰ পৰা, পাইকাৰকুচি চকৰ পৰা, কেন্দুকুচি চকৰ পৰা, জাইজাবাৰীৰ পৰা, খনামুটি চকৰ পৰা DSLR এটা কিনি আনিলে। কিনি অনা DSLRটো জুই লাগি থাকে নেকি? কিনি অনা DSLR বাঁহটোৰ ভিতৰত 50ডাল কাঠি থাকে, মূৰত বাখৰ থাকে। বাখৰডাল বাপে ওলাই লৈ পেলাই বাখৰখিনি ঘেষ্টা মাৰি দিব লাগিব। বাখৰে বাখৰে ঘেষ্টা মাৰিলে ধচকৈ জুই উঠিব, কিন্তু জুই বাঁহটোত DSLRটোত জুই লাগি থাকে নেকি? হয়নে? কিন্তু সেইটো জুই বাঁহ বুলি কওঁ, কাৰণ এই ইডালে সিডালে ঘৰখন কৰি দিলে জুই লাগিব। বাপজনাৰ নাতিনী মোৰ ভতিজাটোৱে বিয়া কৰিব। মোৰ ভতিজাটোৱে যদি বিয়া নকৰাই সি বৰলা সন্থাৰ সভাপতি হৈ থাকিব, আৰু যদি বাপজনাৰ নাতিনী বিয়া নহয় তাই আবিয়ে হৈ থাকিব। এতিয়া বিয়া নোহোৱা নাতিনীজনী আৰু বিয়া নোহোৱা মোৰ ভতিজাটোৱে বিয়া নকৰালে, বিয়া নহ'লে সিহঁতে মোৰ ল'ৰাটোৱে বাপেক হ'ব নোৱাৰে, তেওঁৰ নাতিনী মাক হ'ব নোৱাৰে। কাৰণ মোৰ ঘৰৰ পৰা এখেতৰ ঘৰলৈকে 67 কিলোমিটাৰ দূৰত। 67 কিলোমিটাৰ দূৰত দৰা আৰু কইনা বেলেগে বেলেগে থাকিলে বিয়া হ'ব নেকি? বিয়া হৈও যদি বেলেগে বেলেগে তেওঁলোকে ল'ৰা ছোৱালী হ'ব নেকি? আজি প্ৰসাদত বুট মগু দিছে, এটা ডাঙৰ কাবুলি বুট যদি ভিজাই থৈ দিছে যোৱাকালিৰ পৰা, আজি ৰুই দিয়ে, অহাকালি বা পৰহি গজা ওলাব। যদি শুকানে দিওঁ 5 দিন পিছত গজা ওলাব। যদি বুটটোক দুইফাল্লা কৰি দিওঁ, বুটৰ দালি হ'ব। দুটা টাবত বা বাল্টিঙত এটাত এক টুকুৰা এটাত এক টুকুৰা গজালি মেলিব নেকি? বুটটো ফালি দিলে দালিব, দালিৰ পৰা গজালি হ'ব নেকি? আবিয়ৈৰ বৰলাৰ ল'ৰা ছোৱালী হ'ব নেকি? কথাটো সেনেকুৱাই। এনেকৈ DSLR বাঁহটোত জুই লাগি নাথাকে, ঘেষ্টা মাৰি দিব লাগিব, নহয় জানো? বাখৰে বাখৰে লাগিব। সেইকাৰণে কৈছে যেন অগ্নি থাকোঁতে কাষ্ঠটো কৰিব ন। কাঠডালতে জুই আছে, কিন্তু আমি দেখা নাপাওঁ। বতাহ নাই নেকি? আছে। চকুৰে দেখা পাওঁ নেকি? নাপাওঁ।
এখেতৰ নাতিয়ে সুধিছে বাপজন বায়ু আছেনে নাই চকুৰেতো দেখা নাপাব পাপা আছে বোলে কেনেকৈ গম পাম যে বায়ু আছে বোলে বিজুলী বাঁহডাল আৰু ৰুমাল এখন আনা বিজুলী বাঁহডাল 20 ফুট ওখ বা 10 ফুট ওখ ৰুমালখন বান্ধি চোতালত দিলোঁ পুতি আৰু বিজুলী বাঁহত বান্ধি দিয়া ৰুমালখনে নাচিব ৰুমালখনৰ নেগুৰডাল যদি দক্ষিণ ফালে থাকে আমি গম পাম উত্তৰ বা দক্ষিণলৈকে বতাহ হৈ আছে অৰ্থাৎ বতাহ চকুৰে দেখা নাপাওঁ যেনেকৈ আছে আত্মাটো তেনে চকুৰে দেখা নাপাওঁ কিন্তু আছে মই এজন চিকিৎসক বাপজনে যদি কয় বৰ্মন বাবে অ বাপ 1 লাখ টকা দিম কাম এটা কৰি দিব লাগে বোলে কি মোক অপাৰেশ্যন কৰোঁতে মাতিব মই বস্তু এটা চাব যাম বোলে কি আত্মাটো ক'ত থাকে মই এজন চিকিৎসক আৰু মই শল্য বিভাগৰ চিকিৎসক তাৰমানে চাৰ্জন বুলি কয় এখেতে মোক কৈছে 1 লাখ টকা দিম সাধাৰণ কাম এটা মোক কৰি দিব লাগে বোলে কি আত্মাটো ক'ত থাকে মাথাত পেটত ডিঙিত হাতত বুকুত লিভাৰত কিডনিত পেংক্ৰিয়াছত ক'ত থাকে মোক দেখাই দিব লাগে নহ'ব মোক 1 কোটি দিলেও মই তাৰমানে এই যে গোপন ৰহস্য সেইটোৱেই বাদ দিয়ক এখেতক শুনি পেলাই এখেতে কৈ কৈছে মোৰো টকা আছে বৰ্মনত টকা আছে নেকি মোৰো টকা আছে মই আপোনাক 10 লাখ দিম বোলে কি হৈছে বুঢ়াকেইটাৰ অ বাপ 10 লাখ দিম চেক আনিলেই লিখিলেই 10 লাখ আৰু দীপক ব্ৰহ্ম বুলি লিখি ডাবল চিন দি পেলাই কাটিলে তাৰমানে একাউণ্ট পে সেইখন মই জমা দিলে 10 লাখ পাওঁ মোক কৈছে কে সেই তেখেতৰ নিচিনা মোক আৰু সৰু বস্তু এটা লাগে মই 10 লাখ টকা দিম বোলে কি লাগে বোলে ডেকা ল'ৰা এটা অপাৰেশ্যন যদি কৰে কিবা কাৰণত মোক দেখুৱাব বোলে কি চাব আপুনি এজন ডেকা ল'ৰাৰ গাত কিমান তেজ থাকে মোক সুধিছে মই 4 লিটাৰৰ পৰা 5 লিটাৰ তেজ থাকে এজন ডেকা ল'ৰাৰ শৰীৰত থকা তেজৰ সেই টোপাল তেজ মোক আপুনি দেখুৱাই দিব লাগিব যি টোপাল তেজ গৈ পেলাই তেওঁৰ পত্নীৰ গৰ্ভত স্থিতিলে য'ৰ পৰা এটা সন্তান হয় সেই টোপাল মোক তেজ দেখুৱাই দিব লাগে মোক বোলে 10 লাখ টকা দিব মই পলাম চাকৰি ৰিজাইন দি একে 10 লাখ নহয় মোক 10 কোটি দিলেও মই দেখুৱাই দিব নোৱাৰোঁ এই যে 4 লিটাৰ বা 5 লিটাৰ মোৰ গাত তেজ আছে বা ডেকা ল'ৰাৰ আছে সেই তাৰ পৰা কোন টোপাল তেজৰ পৰা এটা সন্তান হয় এতিয়া কাষত থকা বাপজনে কৈছে অ বাপ মই ভাল চাকৰি কৰিছোঁ 4টা ল'ৰা ছোৱালী মোক চাকৰি কৰে আপোনাক 1 কোটি দিম এবাৰ দামটো আৰু বাঢ়িছে 1 কোটি দিম আপোনাৰ লগত মই প্লেইনত উঠিম বোলো উঠক গুৱাহাটীৰ পৰা বাংগালোৰ যাব গৈ আছোঁ এতিয়া বাপে মোক ৰাস্তাতে কৈছে না অ বাপ মই খিৰিকীৰ কাষত যাম বহুতে খিৰিকীৰ কাষত বহিব ভাল পায় বোলে কৃষ্ণ যা বুঢ়া মানুহ মই বোলো প্ৰাকৃতিক দৃশ্য চাব এইবাৰতো মোক ডিঙিত ধৰিছে অ বাপ আপুনি সদায় অহা যোৱা কৰি থাকে প্লেইনত বৰ ভাগ্য আপোনালোক ডাঙৰ ভকত আমি ভৰিৰ তলত ধূলা বোলো কেনেকৈ কৈহে আপোনাৰ নাতিৰ বয়সত বোলো কি লাগে কওক মোক পুখুৰী এটা দেখুৱাই দিয়কচোন আকাশৰ ওপৰত কৈছে মোক প্লেইনতকৈ গৈ আছোঁ মোক কৈছে কি পুখুৰী এটা দেখাই দিয়কচোন বোলো পুখুৰী কিয় লাগে কিয় আমাৰ বৈহান নহয় পৃথিৱীত বৰষুণ নপৰে ওপৰত পুখুৰী চুখুৰী নাথাকিলে ক'ৰ পৰা পানী দিয়ে ভগৱানে মোক কৈছে আপোনাক 1 কোটি টকা দি মোক যদি পুখুৰী এটা দেখুৱাই দিব পাৰে আকাশত বোলে পুখুৰী লাগে বোলা মোক কি কৈছে 1 কোটি টকা দিব মই বোলো হে বাপা ৰে মোক ঘূৰি মাৰিলে মই ক'ব নোৱাৰোঁ কিয় কাৰণে যে পুখুৰী যদি নাই বৰষুণ ক'ৰ পৰা হয় বোলে ভগৱন্তৰ যেতিয়াই ইচ্ছা হয় মই অসমৰ নলবাৰী জিলাৰ সোণামতিত বৰষুণ দিম জাইজাবাৰীত বৰষুণ দিম নীলবাগানত বৰষুণ দিম বোলে সাগৰকুছিত দিম ধমধমাত দিম সুবনখাটাত দিম নবস্তিত দিম বোলে সন্ধাত দিম সন্ধালিত দিম হয়নে বোলে পাইকৰকুছি নামঘৰটোৰ সেই তাতে দিমগৈ তেতিয়া কি কৰিব হাইড্ৰজেনৰ 2টা অণু আৰু অক্সিজেনৰ 1টা অণু লগ লগাই দিব লগ লগাই দিলে কি হ'ব পানী তাৰপিছত কৈছে বাৰু আপুনি পুখুৰী নেদেখুৱাই কোনো কথা নাই মোক পাহাৰখন দেখুৱাই দিয়কচোন এতিয়া তেওঁক কি লাগেগৈ পাহাৰ লাগে বোলে কিহৰ কাৰণে যদি ওপৰত পাহাৰ নাই শিলগুটিবিলাক ক'ৰ পৰা পৰে বৰষুণ দিলে শিলগুটি হয়নে নহয় এইবাৰ বোলে তেওঁক কি লাগে শিলগুটি লাগে মই বোলো মই কি পাল্লাত পৰিলোঁ আজি যদি ওপৰত পাহাৰ পৰ্বত একোৱে নাই বৰষুণ নহ'লে শিলগুটিবিলাক ক'ৰ পৰা পৰে মই বোলো পাহাৰ পৰ্বত একো নাই সেই এনেকুৱা কথাটো হ'ব নাই ক'ৰবাত নিশ্চয় দেখুৱা আপুনি হয়তো দেখা নাই আৰু ওপৰত নিলে প্লেইনখন ল'ব নেকি তেওঁক আকৌ বুজাব লগা হৈছে এই যে হাইড্ৰজেনৰ 2টা অণু অক্সিজেনৰ 1টা অণু লগ লাগিলে H2O কেমেষ্ট্ৰি বা ৰসায়ন বিজ্ঞানিকে পানী আৰু যদি হাইড্ৰজেনৰ 2টা অণু অক্সিজেনৰ 2টা অণু হয় এইটো হ'ব হাইড্ৰজেন পেৰক্সাইড এই যে হস্পিটেলৰ ঘাঁবিলাক ধুৱাই দিয়ে ঘগ্ৰাপাৰাত ফেন উঠে সেইটো হ'ল হাইড্ৰজেন পেৰক্সাইড সেইটো কিন্তু খোৱা বস্তু নহয় ঘাঁ ধোৱা বস্তু হৈ যায় ঔষধ হৈ যায় হয়নে অক্সিজেনৰ যদি 3টা অণু লগ লাগিলে ওজন হৈ যাব অক্সিজেনৰ 2টা অণু লগ লাগিলে সেইটো অক্সিজেনৰ আমি উশাহত লৈ আছোঁ উশাহত লৈ সেই বায়ুৱে হাইড্ৰজেনৰ লগ লাগিলে কি হ'ব পানী হৈ যাব মোক কৈছে এতিয়া পাথৰ কেনেকৈ হয় এই হাইড্ৰজেনৰ 2টা অণু অক্সিজেনৰ 1টা অণু লগ লগাৰ পাছত যেতিয়া
বিয়োগাত্মক 72 ডিগ্ৰী চেলচিয়াছ -70 ডিগ্ৰী চেলচিয়াছৰ মাজেৰে তললৈ আহিব সি নিজে নিজে শিলগুটিত পৰিণত হ'ব আৰু ইয়াতে শিলাবৃষ্টি বুলি কওঁ হয় নাই আৰু যিমান সৰু যিমান ডাঙৰ নহওক সেই শিলগুটিটোৰ ভিতৰত কিন্তু এটা ফুল আঁকি থৈছে ভগৱানে শিলগুটিবিলাক ভালকৈ চাবচোন এটা পদুম ফুল আঁকা থাকে সৰু হ'লে সৰু ডাঙৰ হ'লে ডাঙৰ তেনে কিমান ডাঙৰ আৰ্টিষ্ট কিমান ৰহস্য সাগৰ পুখুৰী হ্ৰদ নোহোৱাকৈ বৰষুণ দি আছে আৰু পৰ্বত পাহাৰ নোহোৱাকৈ শিলগুটি পেলাইছে কেতিয়াবা এডভাৰ্ষ্টাটিঙো ভাঙি যায় যেনেকৈ ওপৰত সাগৰো নাই পুখুৰীও নাই হ্ৰদো নাই পানী পৰে পাহাৰো নাই পৰ্বতো নাই শিলগুটি পৰে কিন্তু মই দেখুৱাই দিব নোৱাৰোঁ ঠিক তেনেকৈ যিটোপাল বিশেষ ৰক্তৰ পৰা এজন ডেকা ল'ৰাই পিতৃত্ব লাভ কৰে সেইটোপাল তেজে এগৰাকী নাৰীৰ গৰ্ভত স্থিতি হ'লে সন্তান হয় মই সেইটোপাল তেজ দেখুৱাই দিব নোৱাৰোঁ সেইটো ৰহস্য ভকতি আছে কিন্তু ফ্ৰেকশ্যন অফ ছেকেণ্ড 1 ছেকেণ্ডতকৈ আধা সময়ত সি তৈয়াৰ হয় ভাৱনা যি মুহূৰ্ততে সেই ৰোমাঞ্চকৰ ভাৱনাটো মনলৈকে আহিব যি মুহূৰ্ততে এজন পুৰুষে ভাবিব মই পিতৃ হ'ব বিচাৰোঁ যি মুহূৰ্ততে সেই কথাটো সমৰ্থন কৰি এগৰাকী নাৰীয়ে ক'ব হয় মই মাতৃ হ'বলৈকে প্ৰস্তুত তেতিয়া সি নিজে প্ৰস্তুত হ'ব আৰু স্থিতি হৈ সন্তান কেনেকৈ হ'ব তৃতীয় স্কন্ধৰ কপিল দেৱহূতি সংবাদৰ জীৱৰ তামসিক গতি নামৰ 2টি অধ্যায়ত শংকৰদেৱে ধুনীয়াকৈ অনুবাদ কৰি দিছে কিন্তু সি গোপনীয় ডেকা স্বাস্থ্যৱান যুৱকলৈ পিতৃত্ব লাভ কৰিব নোৱাৰে ধুনীয়া গাভৰু ছোৱালী এজনী হ'লে কিন্তু মাতৃত্ব লাভ কৰিব নোৱাৰে ছুইচটো যদি অফ কৰা থাকে লাইট জ্বলিব নেকি কি কাৰণে এজন ডেকা ল'ৰাই পিতৃত্ব লাভ কৰিব নোৱাৰে কি কাৰণে এগৰাকী গাভৰুৱে মাতৃ ডাক্তৰ সকলো পৰীক্ষা নিৰীক্ষা কৰিছে চব ঠিকে আছে কিন্তু সন্তান হোৱা নাই তেতিয়া এটাই সিদ্ধান্ত দিছে আয়ুৰ্বেদে যে সেই ল'ৰাজনৰ শৰীৰত পুৰুষাগ্নি নাই মেচটো যদি ভিজি থাকে দেশলাই জুই জ্বলিব জানো বাখৰ ঠিকেই কিন্তু সেমেকি আছে অৰ্থাৎ পুৰুষ হয় কিন্তু তেওঁৰ পুৰুষত্ব নাই তাৰমানে পুৰুষাগ্নি নাই নাৰী হয় নাৰী এজনী মাতৃত্ব কেতিয়া হ'ব নাম য়শাগ্নি তাৰমানে পুৰুষৰ ভিতৰত থকা অগ্নি নাম পুৰুষাগ্নি নাৰীৰ ভিতৰত থকা অগ্নি নাম য়শাগ্নি নাথাকিলে গাভৰু ছোৱালী এজনী কেতিয়াও মাক হ'ব নোৱাৰিব এতিয়া ল'ৰাও নহয় ছোৱালী নহয় নপুংসক জন্ম পাইছে যিজন ব্যক্তিৰ শৰীৰত পুৰুষাগ্নিও নাই য়শাগ্নিও নাই মাত্ৰ 3টা অগ্নি আছে কি আছে ইহলোকাগ্নি দৌলোকাগ্নি পৰ্জনাগ্নি অগ্নি 5 প্ৰকাৰৰ দেহত থকা ইহলোকাগ্নি এই পৃথিৱীত আহি যিটো এটা উত্তাপ পায় ইহলোকাগ্নি এজন ব্যক্তি ঢুকাৰ পিছত একে সমবয়সৰ মানুহে যিটো তাপ পায় দৌলোকাগ্নি শৰীৰতো মেঘ আছে যাৰ কাৰণে চকু পানী লেলাউটি পেচাব তেজ শুক্ৰ হয় এইবোৰ পনীয়া নহয় জানো শৰীৰতো মেঘ আছে সেইকাৰণে পৰ্জনাগ্নি পুৰুষাগ্নি থাকিলে পিতৃ লাভ কৰোঁ য়শাগ্নি থাকিলে মাতৃত্ব লাভ কৰিব কিন্তু পুৰুষাগ্নি আৰু য়শাগ্নি যাৰ তাত নাই তেওঁক কৈছে নপুংসক তাৰমানে তেওঁ পুৰুষো নহয় মহিলাও নহয় এই গোপন কথাবোৰ ইয়াতে আছে আমি বিচাৰি নাচাওঁ কেৱল তাৰমানে বেছিভাগে বংশলতাত পৰে অমুকৰ বাপেক কোন অমুকৰ মাক কোন পৰাশৰৰ মাক কোন বংশলতাত ভক্তি নাই সেই বুৰঞ্জীহে কাৰ বাপেক কোন কাৰ পুতেক কোন নহয় জানো গতিকে বংশলতাত নগৈ নিগম তত্ত্বত আহিলেহে আপোনালোকে দিব্য ভাৱনালৈকে আহিব গতিকে নম ভগৱতে ভজন ভক্তিত ভৈমোচন যেতিয়া ভজন ভক্তি হ'ব আপোনালোকৰ মনৰ সংশয় নহ'ব যি দৰ্শনৰ দ্বাৰা মনৰ সংশয় নোহোৱা হয় তাকে সাংখ্য দৰ্শন বুলি কয় গীতাত 2য় অধ্যায়ত সাংখ্য দৰ্শন আৰু কপিল মাতৃয়ে 3য় স্কন্ধত কপিলে দেৱহূতি মাতৃক সাংখ্য দৰ্শন কৈছে যুগ মানিকৰ পেৰা যি কথা মই ঋষিমুনিৰ আগত কৈছিলোঁ সেই মাতৃ তোমাৰ আগতে যে মুকলি কৰি দিম গতিকে আমাকো সাংখ্য দৰ্শন দৰকাৰ তাৰমানে এই দেহটোৰ কি আছে মৃত্যু আছে ক্ষয় আছে দেহৰ ঊৰ্ধত যেতিয়া আমি ভাবিম আমি তেতিয়া ক'ব পাৰিম আমি জাতি নহয় জ্ঞাতি নহয় আমি আত্মা মাত্ৰ সেইকাৰণে কৃষ্ণই 2য় অধ্যায়ত অৰ্জুনক কৈছে যিবোৰ কথাত সুখ কৰা অনুচিত দুখ কৰা অনুচিত সেইবোৰ কথাক লৈ তুমি দুখ কৰিছা অবাবত সময় নষ্ট কৰিছা আত্মা অচেদ্য অদাহ্য অশিষ্য অক্লেদ্য চিৰসনাতন শাশ্বতত্মা যাক অস্ত্ৰৰে কাটিব নোৱাৰি জুইৰে পুৰিব নোৱাৰি ধুমুহাই উৰাই নিব নোৱাৰে জলে ক্লেদাক্ত নকৰে তেনে আত্মাক কোনেও বধ কৰিব নোৱাৰে
আত্মা কাৰো বধৰ বাবে দায়বদ্ধ নহয় হেনে অবৈধ চিৰসনাতন শাশ্বত আত্মাৰ বাবে কেনে সুখ কৰা তুমি কাক বধিম বুলি ভাবিছা নোৱাৰা তুমি যি কৰিম বুলি ভাবিছা সেই কাম মই আগতে কৰি থৈছো মই কৰাওঁতা তুমি কৰোঁতাহে আমি সেলুনত গৈ নাপিতৰ দোকানত গৈ নাপিতৰ দ্বাৰা চুলি কাটো কিন্তু আহি পেলাই ঘৰত কি কওঁ মই চুলি কাটি আহিলোঁ ভুল কথা সেলুনত গৈ নাপিতৰ দ্বাৰা চুলি কটাই আহিলোঁ আজি ভাগৱত শুনিলোঁ আজি আমাক ঈশ্বৰে ভাগৱত শুনোৱালে আজি মই ভাগৱত পঢ়িলোঁ মিছা কথা আজি ঈশ্বৰে বৰ্মন বাপৰ দ্বাৰা পাঠ কৰোৱাইছে আমাৰ দ্বাৰা সৰলীকৰণ কৰোৱাইছে আমি নিজে কৰা নাই নিজে নকৰি আকৌ আমি কৰা বুলি ভাবি থাকোঁ আমি পুতলা নচুৱাই আছে কোনোবাই আমি আচলতে পুতলা সেই কথাকে যুধিষ্ঠিৰে মানে যুধিষ্ঠিৰৰ কথা ভাবি যেতিয়াই মানে অৰ্জুনৰ কথা ভাবি ভীমৰ কথা ভাবি অলপ বেলেগ চিন্তাত আছে কুন্তীয়ে তেতিয়া ভীষ্মই সৰসজ্জাৰ পৰা কৈছে ধৰ্মিষ্ঠ বলিষ্ঠ ধনুৰ্ধৰ কিছু নুই কৃষ্ণে যিখে চিন্তে সেইহিকে সত্য হৈ তুমি যাক ধৰ্মিষ্ঠ বুলি ভাবিছা সত্যবাদীৰ ৰাজা যুধিষ্ঠিৰ এসময়ত গম পাবা তাৰ সমান মিছলীয়া নাই ভীষ্মই কৈছে তুমি ভাবিছা তোমাৰ জ্যেষ্ঠ পুত্ৰ সত্যবাদী ৰাজা যুধিষ্ঠিৰ কৰ্ণৰ পৰিচয় নিদিয়াৰ কাৰণে তোমাক অভিশাপ দিছে মাতৃ জাতিৰ মুখত কথা নাথাকিব কিন্তু এদিন গম পাবা সময়ে ক'ব যুধিষ্ঠিৰৰ নিচিনা মিছলীয়া নাছিল যেতিয়া দুৰ্যোধনক গৈ পেলাই যুধিষ্ঠিৰে দেখিলে তেওঁতকৈ আগত স্বৰ্গত বহি আছে তেতিয়া ইন্দ্ৰ সুধিছে ইমান অহংকাৰী দুৰ্যোধনে মোতকৈ আগত কেনেকৈ পায় তেতিয়া ইন্দ্ৰই কি কৈছে তোমাৰ দৰে কমচে কম মিছলীয়া নাছিল অশ্বত্থামা হতকিন্তীয় কোনে কৈছিল দুৰ্যোধনে তুমি তাৰপিছত যুধিষ্ঠিৰৰ মাত হৈছে জানো বাৰু তুমি মাতৃক কি অভিশাপ দিছিলা বোলে কাৰণ কৰ্ণৰ পৰিচয় দিয়া নাছিল তেতিয়া কৈছে তোমাৰ এটা অবৈধ সন্তান আছিল নে নাই যুধিষ্ঠিৰে মাত দিব পৰা নাই তুমিতো মাতৃৰ পৰা লুকুৱাইছিলা আকৌ তুমি মাতৃক অভিশাপ দিব যোৱা উপদশতকৈ আনি ভাল তুমি নিজে শুদ্ধ হোৱা তাৰপিছত বেলেগক হয়নে সেইকাৰণে ক'লে যে যৌধেই নামৰ অপ্সৰাৰ লগত সম্পৰ্ক হয় তোমাৰো এটা ক্ষেত্ৰস্পুত্ৰ আছে দৈৱক নাম যুধিষ্ঠিৰে অপ্সৰা যৌধেই নামৰ অপ্সৰাৰ লগত অবৈধ সম্পৰ্ক কৰিছিল অবৈধ সম্পৰ্ক কৰাৰ কাৰণে সমাজে তাক স্বীকৃতি নিলে না ইন্দ্ৰই স্বীকৃতি দিছে না দ্ৰৌপদীয়ে গম পায় না কুন্তি যিটো বৈধ নহয় সেইটো অবৈধ হয়নে তেতিয়া কৈছে তুমি যদি বৈধ বুলি পাবা তোমাৰ সম্পত্তি তোমাৰ ৰাজ্যৰ উত্তৰাধিকাৰী সি কিয় নহয় যি সম্পত্তিৰ উত্তৰাধিকাৰী নাপায় সি অবৈধ হয়নে কিন্তু ভাৰতবৰ্ষৰ সংবিধানে সনাতন দেশটো ভাৰতবৰ্ষ সমভাৱে সকলোকে দেখে কেনে কি ক'লে সন্তান বৈধই হওক বা অবৈধ হওক সি যদি পিতৃ পৰিচয় দিয়ে মানে পিতৃ মাতৃৰ সম্পত্তিৰ ভাগ পাবই সম্পত্তিৰ আইনত ভাৰতবৰ্ষখন এখন দেশ য'ত কোৱা হ'ল যে সন্তান অবৈধ হ'লে কিন্তু পিতৃৰ সম্পত্তি পাব যদি সি প্ৰমাণ কৰিব পাৰে কিন্তু যুধিষ্ঠিৰ ফেইলৰ সেইকাৰণে কি ক'লে কুন্তি ক'লে তুমি যাক আজি সত্যবাদী বুলি ভাবিছা সেইদিন মিছলীয়া বুলি সমাজত পৰিণত হয়নে যাক ভাবিছা তুমি যে গাণ্ডীৱধাৰী অৰ্জুন তেওঁৰ ধনু এদিন কাম নকৰা হ'ব যিদিনাখন কৃষ্ণ বিদায় ল'ব যিদিনাখন কৃষ্ণই বিদায় ল'লে অৰ্জুনক এই বেৰাৰ গছ কামি লৈ কোবাইছে ভটেৰাত ঠাৰি দি কোবাইছে অৰ্জুনক ক'ত গ'ল গাণ্ডীৱ হয়নে গতিকে ক'লে কোন সত্যবাদী কোন কাৰ গাত অযুত হাতীৰ বল কোন গাণ্ডীৱধাৰী চব বাদ দিয়া কৃষ্ণই যি চিন্তা কৰে সেয়াই সঁচা সেই কথাষাৰ ভীষ্মই কুন্তীক কৈছে প্ৰথম স্কন্ধ শ্ৰীমদ ভাগৱত অষ্টম অধ্যায় ভীষ্ম মুখ্য কথন অষ্টম পদ ভাগৱততে আছে ও নম ভগৱতে গত্যাগত্যন দীৰ্ঘ সংসাৰ বৰ্তাছো দীঘলীয়া সংসাৰখনত কিমানবাৰ অহা যোৱা কৰিছোঁ আমি নিজে নাজানো ইয়াৰ আগত কিমানবাৰ আহিছোঁ জানো নাজানো দেই বহুবুহি মায়া দুষ্টম এই অহা যোৱা কৰোঁতে বা কিমান অপৰাধ হৈছে খুজেপতি অপৰাধ এজন ডেকা ল'ৰাই সময় হোৱাত ঘৰৰ চেষ্টাত বিবাহ কৰালে সি কিন্তু ধৰ্মকৰ্ম একো নাজানে বোলে বংশটো ৰাখিব লাগে মাকে যায় বৰকৈ নাতিপুতি চাবৰ মন গেছি বাপেৰৰ মনটো ৰাখিবৰ কাৰণে বিয়াখন কৰ মাকৰ কেটনি গেথনিত থাকিব নোৱাৰি বিয়া কৰালে তাৰো ইচ্ছা আছিল বাৰু কিন্তু এইফালে বিয়াখন চাই দেউতাক যাব আৰু ইচ্ছা কি নাতি চাব এতিয়া দেউতাকক সন্তুষ্ট কৰিবৰ কাৰণে পিছৰ বছৰত দেখি পিতৃত্ব লাভ কৰিলে কিন্তু যিহেতু ডেকা মানুহ বিবাহিত পুৰুষে পত্নীৰ কাষত যাবই
বিবাহিত পুৰুষে বিবাহিত ভাৰ্যাৰ কাষলৈকে যাওঁতে দিনে কিমান পাপ হ'বতো সি গম নাপায় প্ৰতিবাৰ পুৰুষ নাৰীৰ মিলন হওঁতে 9,09,9,00,000 বোলে সন্তান মাতৃগৰ্ভত আহে কিন্তু বাছে জানো এটা যজা হ'লে দুটা সেই সন্তানবিলাকৰ মৃত্যু নহয় জানো এনেকুৱাকৈ প্ৰত্যেকবাৰ মিলন হওঁতে এই যে 1000 কোটি ব্ৰহ্মজীৱক হত্যা কৰি আছে এই পাপটো কোনে ল'ব সেইকাৰণে ৰঘুবংশৰ ৰজাসকলে কেৱল সন্তান মানে বংশ ৰক্ষাৰ কাৰণেহে সংসাৰ কৰিছিল সেই ব্ৰহ্মচৰ্য অৰ্থাৎ সংসাৰ কৰিলেও বিবাহপাশত আবদ্ধ হোৱাৰ পাছতো যদি নিয়ন্ত্ৰণ নাথাকে প্ৰত্যেক দিনে 1000 কোটি পাপ হ'ব সহস্ৰ ৰাতি মাধৱদেৱে লিখা নাই জানো শংকৰদেৱে গ'লে কম হৈছে নেকি বাপু এবাৰ পঢ়াই দিলে কোটি কোটি ঘৰ তাহলে আমাৰ কিমান হ'ব সেইকাৰণে চতুৰ বিপ্ৰসকলে পুৰোহিতসকলে গায়ত্ৰী কৰে ৰাতিপুৱা আৰু ৰাতিপুৱা সেইকাৰণে কি কৰে সদায় মাৰ্জনা বিচাৰে গাৰেষ্টাৰ ৰাত্ৰি ষ্টাৰৰ বোলে ইদম মহাপ্ৰহমতে যেন পৰমাত্মানি জখমি স্বাহা বিবাহিত হৈ শয়ন কৰোঁতে জীৱন যাপন কৰোঁতে কামনা বাসনত যদি আমি মিলন হওঁতে যিসকল সন্তান পৃথিৱীত আমি আনিব নোৱাৰিলোঁ মাতৃগৰ্ভত স্থান দিব নোৱাৰিলোঁ তেওঁলোক পিতৃ লোকলৈকে আকৌ ঘূৰি যাওক ভগৱন্তই তেওঁলোকক উপযুক্ত স্থান দিয়ক তাৰ বাবে মাৰ্জনা বিচাৰিছোঁ হয়নে সেইকাৰণে সমৰ্পণা ভাৱত যেতিয়া সংসাৰ কৰিব সেইখন সংসাৰত ধ্ৰুৱ ভক্ত প্ৰহ্লাদ এইবিলাক আহিব আৰু যেতিয়া সমৰ্পণা ভাৱত নাহে ৰাহু কেতু দুৰ্যোধন দুঃশাসন শকুনি হয়নে নহয় জানো অৰিষ্টনেমি অঘাসুৰ বকাসুৰ হতাসুৰ নৰকাসুৰ ঘটকাসুৰ কিয় আহিছে অৰ্থাৎ আমি নিষ্কামভাৱে সংসাৰখন কৰিব পৰা নাই ৱা তে ভাগৱতে কেনেকৈ আহিব তেনে দেৱা প্ৰপন্নাস্মি এটাই উপায় 1000 বছৰ তপস্যা কৰিও যি কৃষ্ণক ঋষিমুনিয়ে নাপালে একে জন্মতে আপোনালোকে পাব পাৰিব কেনেকৈ তেনে দেৱা প্ৰপন্ন যেতিয়া আপোনালোকে পৰম দেৱতাক স্বীকাৰ কৰি লওক খালি কলি যুগত সহজ উপায় যৎফলং লভতে নাস্তিনা তপেন যোগেন সমাধিনা তৎফলং সৌম্যকে কলৌ কেশৱ কীৰ্তনা যি ফল যাগ যজ্ঞ পূজা পাতল কৃষ্ণ সাধনা তাবিজ মাদলি কত কিমান কঠোৰ পৰিশ্ৰমেৰে লাভ নহ'ল সেই ফল কলি যুগত অনায়াসে হৰিনামেৰে লাভ হ'ব হৰিনাম হৰিনাম এই মূল মন্ত্ৰ কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ প্ৰহ্লাদ চৰিত্ৰ শংকৰদেৱৰ ঘোষা হৰিনাম হৰিনাম এই মূল মন্ত্ৰ কলিত নাহিকে কিনে তপ জপ যজ্ঞ যন্ত্ৰ না তপস্যাৰ পৰিৱেশ আছে না যজ্ঞৰ পৰিৱেশ আছে যজ্ঞ কৰিব লাগিলে সেই ঠাইত 12 বছৰ হাল বাব লাগিব এটা যজ্ঞ পথাৰ আগত 12 বছৰ হাল বোৱা ধৈৰ্য আছে জানো আমাৰ মানুহ নিজৰ পথাৰৰ মাটি মিয়াক দি পেলাই আধিত দি পেলাই বেলেগৰ হোটেলত বাচন ধুই থাকেগে আৰু 12 বছৰ হাল বাব পাইছে নহয় বুজি জীয়েকৰ তুলনি বিয়া পাতিব গুৱাহাটীত থাকে ফ্লেটত পইচা কম হৈছে ভায়েকে মাটিখিনিত খেতি কৰি আছে ভায়েকৰ কাম বন একো নাই সেইখিনি মাটিকো মিয়াক বিক্ৰী কৰি দি পেলাই জীয়েকৰ তুলনি বিয়াত 5 লাখ টকা খৰচা কৰিব বিহুত আহি পেলাই তেওঁ থাকিবৰ কাৰণে জেগা পাব জানো ভায়েকে কি ক'ব মাটি এখন বিক্ৰী কৰি দিলে থাকবি ক'ত মোৰতো ভেটিটো আছে বেলেগত মই বন্ধা কাটি আছোঁ তাৰমানে হিংসা চাকৰি নোহোৱা ভায়েকে খেতি কৰি খাই আছে ককায়েক আৰু বয়েকৰ হিংসা সিগিয়ে মাটিখিনি খাই দিব সেইখিনি বিক্ৰী কৰি যিখিনি পালে তুলনি বিয়াত খেদালে এনেকি ধৰ্ম এনেকুৱা চিন্তাত জাতি আগবাঢ়ি নাযায় কেনেকুৱা চিন্তা পাব লাগিব তেনে দেৱা প্ৰপন্নস্মি তেওঁ পৰম দেৱতা বুলি চিনি সেইমতে আগবাঢ়িব লাগিব গুৰুজনাৰ অভয় চৰণত কৃষ্ণদেৱৰ অৰুণ চৰণৰ ৰাম নামৰ ৰাতু চৰণ ভজনী ভকতৰ শীতল চৰণ যেতিয়া চিনি পাব সেইজন মানুহক মাৰ্চিডিজো নালাগে 5 তলীয়া বিল্ডিঙো নালাগে মাৰ্বল টাইলছো নালাগে এয়াৰ কণ্ডিশ্যনো নালাগে 5 তলীয়া বিল্ডিঙত শীত তাপ নিয়ন্ত্ৰিত কোঠাত এয়াৰ কণ্ডিশ্যন ৰুমত বহি তপস্যা কৰি ভগৱানক নাপায় সাধনাৰে পাব কঠোৰ তপস্যাৰে নাপায় সাধনাৰে পাব ভকতৰ সংগত পাব সেইটোৱেই মূল কথা কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি